আজি মই যিটো জেকেট পিন্ধি আহিছোঁ এইটো জেকেটেই ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত তেজেৰে ৰাঙলী হৈছিল। এতিয়া যিখন ফটো কংগ্ৰেছে ট্ৰল কৰি আছে তাত এই জেকেটটোৱে পিন্ধি আছিলোঁ। এইটো মই ধুই পেলাই থৈ দিছিলোঁ যে কোনোবা দিনা সময় আহিলে পিন্ধিম, কিন্তু মোৰ সেই তেজৰ মূল্যাংকন কংগ্ৰেছত নহ'ল। আজি মই সেই জেকেটটো পিন্ধি বিজেপিলৈ আহিছোঁ। বিহপুৰীয়াত মই MLA হোৱাৰ আগতেই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা প্ৰতিষ্ঠা কৰিছিলোঁ আৰু গুৰুজনাৰ নামত আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ অসম চুক্তিৰ আধাৰত গুৱাহাটীত এখন শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা হৈছিল। গুৰুজনাৰ নামত 85 চনতে শ্ৰীমন্ত শংকৰদেৱৰ নামত এটি বঁটা প্ৰতিষ্ঠা হৈছিল। আৰু আমাৰ মহাপুৰুষ মাধৱদেৱ যিজনে শংকৰদেৱক প্ৰতিষ্ঠা কৰিছিলে, জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক এৰি নাহি কেও পাম তা হেৰি চৰণত ৰেণুশত কৌটি বাৰ এক কৰোঁ প্ৰণাম বুলি কৈ যিজনে গুৰু সজাই মানিছিল, সেই মাধৱদেৱ পাহৰণি গৰ্ভত আছিল। মই বঁটা প্ৰতিষ্ঠা কৰিছিলোঁ, কলাক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছিলোঁ আৰু বিহপুৰীয়াক চাব ডিভিজনলৈ পৰ্যবেক্ষিত কৰিছিলোঁ। চাব ডিভিজন ঘোষণাও কৰোৱা হৈছিলে। পৰৱৰ্তী সময়ত আমাৰ চৰকাৰ ঘূৰি নহাৰ কাৰণে সেই সপোন আধৰুৱা হৈ থাকি গ'ল। এতিয়া মই নাজানো বিজেপি দলে মোৰ সম্পৰ্কত কি সিদ্ধান্ত ল'ব, কিন্তু বিহপুৰীয়াৰ লগত মোৰ সেই সম্বন্ধটো ৰাজনৈতিক সম্বন্ধ। মোৰ মাতৃৰ জন্মভূমি, মোৰ মা বিহপুৰীয়াত জন্ম হৈছিলে আৰু মই মাতৃৰ গৰ্ভত থাকোঁতে বিহপুৰীয়াত আছিলোঁ। কাৰণ তেতিয়া আগৰ দিনত যেতিয়া গৰ্ভাৱতী হয় তেতিয়া মাকৰ ঘৰলৈ পঠাই দিয়ে। গতিকে বিহপুৰীয়াত মোৰ মাৰ পেটত থাকোঁতে যি বতাহ আৰু পানী খাইছোঁ সেয়া বিহপুৰীয়াৰ বতাহ পানী খাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিলে যে কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল অসম মুলুক ৰজত তুৰুক উবাচ মেলচ চণ্ডাল। আৰু বিজেপিয়ে শংকৰদেৱৰ জন্মস্থানত যিখিনি অৱদান আগবঢ়াইছে চৰকাৰ গঠন কৰাৰ পিছত, গতিকে বিজেপিয়ে শংকৰদেৱক মানে, মই শংকৰদেৱক মানো। গতিকে শংকৰদেৱে দেখুওৱা পথেৰে আমি চব একেলগে আগবাঢ়িম। চাওক, শংকৰদেৱেই কৈ থৈ গৈছে, মই আপোনাক কৈছোঁ, আপুনি শংকৰদেৱৰ যদি ব্যাখ্যাত তাৎপৰ্যটো আপুনি ব্যাখ্যা কৰে তাত সকলো পাব। কথন ভংগীত কাৰোবাৰ শব্দ সংযোজন বাক্য গাঁথনি বেলেগ হ'ব পাৰে, কিন্তু মহাপুৰুষ শংকৰদেৱকতো বিজেপিয়ে আগস্থান দিছে। নহ'লে ইমান শ শ কোটি টকা খৰচ কৰি তেওঁৰ জন্মস্থান যিধৰণে শুৱলা সুজলা সুফলা কৰিলে সেইখিনিতো বিজেপিয়ে কৰিছে। গুৰুজনাৰ আদৰ্শটোৱেই মই কীৰ্তনৰ এফাকি শ্লোকেৰে আপোনাক বুজাই দিছোঁ। এতিয়া কীৰ্তনৰ যদি ব্যাখ্যা লাগে আপুনি মোক আছুতীয়া সময়লৈ মাতিব, মই ভালকৈ বুজাই দিম। মোৰ এতিয়া 56 বছৰ বয়স। 24 বছৰ বয়সত বিশ্ববিদ্যালয় শিক্ষা সাং কৰি 93 চনত মই কংগ্ৰেছ দলত যোগদান কৰিছোঁ। 32 বছৰ আপোনালোকৰ চকুৰ আগত অসমবাসী ৰাইজৰ আগত মই কংগ্ৰেছ কৰিছোঁ। আজি মই যিটো জেকেট পিন্ধি আহিছোঁ এইটো জেকেটেই ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত তেজেৰে ৰাঙলী হৈছিল। এতিয়া যিখন ফটো কংগ্ৰেছে ট্ৰল কৰি আছে তাত এই জেকেটটোৱে পিন্ধি আছিলোঁ। এইটো মই ধুই পেলাই থৈ দিছিলোঁ যে কোনোবা দিনা সময় আহিলে পিন্ধিম, কিন্তু মোৰ সেই তেজৰ মূল্যাংকন কংগ্ৰেছত নহ'ল। আজি মই সেই জেকেটটো পিন্ধি বিজেপিলৈ আহিছোঁ।